আমাৰ দিছপুৰ ক'ত ডিষ্ট্ৰিক্ট গতিকে গম পাই নে আজিকালি আমাৰ সমজিলা হৈছে নে গম পাই নে নাই সকলো আগতে আমি যিকোনো কাম কৰিবলৈ জিলাত যাব লাগিছিল ডিচি অফিচলৈ যাব লাগিছিল আজিকালি আমি ক'ত যাওঁ কেতিয়াবা কাৰোবাৰ ৰেচন কাৰ্ডত বোলে নাম ভালকৈ অহা নাই অৰুণোদয়ত বোলে স্পেলিং ভুল আছে তেতিয়া আমি ক'তে যাওঁ ক'তে পঠাওঁ মই আজিকালি চাৰ্কল অফিচ বুলি কওঁ কাৰণ চবেই চিনি পায় আমি ক'ত ডিষ্ট্ৰিক্ট অফিচলৈ পঠাওঁ সমজিলা এই সমজিলাৰ ক'ত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ CDC তেখেতসকল বিভাগ হা আপোনালোকে চিনাকি কৰি দিছোঁ আপোনালোকৰ আৰু প্লাছ আমাৰ লগত উপস্থিত আছে ইলেকশ্যন অফিচাৰ মানস বৰা ডাঙৰীয়া আৰু আমাৰ ইয়াত উপস্থিত আছে সন্মানীয় বিৰলসমূহ আৰু ইয়াৰ আমাৰ 46 ৱাৰ্ডৰ আমাৰ খুব সন্মানীয় জনতা এতিয়া কথাটো হ'ল খুব ধুনীয়াকৈ আপোনালোকে বুজিও পাইছে একদম সাধাৰণভাৱে আমাৰ অফিচাৰসমূহে আপোনালোকক বুজাই দিছে যে আমি কি কৰিব লাগে কি কৰিব নালাগে একচুৱেলি এই কামটো আমি একদম আগৰ পৰাই কৰি আহিছোঁনে নাই বাৰু সকলোৱে নিজৰ নিজৰ নাম আমি আমাৰ মা দেউতাহঁতে আমাৰ নাম সোমোৱাই দিছিলে তেনেকৈ আমি আমাৰ ল'ৰা ছোৱালীৰ নাম সোমোৱাইছোঁ বা যদি কোনোবা আমাৰ অঞ্চলত মানুহ ঢুকাইছে আমি নামটো কাটিবলৈ আমি BLOক কৈ দিছিলোঁ তেতিয়া আমি এইটো কৰি আহিছোঁ কিন্তু এনেকৈ ৰাইজক লৈ পেলাই কৰা তেনেকুৱা কিন্তু কেতিয়াও আমি হোৱা নাছিল ৰাইজক একেলগে লৈ পেলাই এই প্ৰচেছটো কৰা মই এতিয়াও কিন্তু কেতিয়াও মোৰ মনত নাই যদি আগতে কৰিছিল মই নাজানো সেইকাৰণে মই আমাৰ ইলেকশ্যন কমিশ্যনক হৃদয়ৰ পৰা মই ধন্যবাদ দিছোঁ তালিকা মাৰিব আৰু মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ ইয়াতে বহুত লোক উপস্থিত আছে যোনে BLOসকলৰ লগত গৈ পেলাই ভেৰিফিকেশ্যনত সহায় কৰিছে মই তেখেতসকলৰ কাৰণে এটা হাত তালি মাৰিব কাৰণ এইটো বহুত টান কাম ঘৰে ঘৰে গৈ পেলাই আৰু গুৱাহাটীত সকলোৰে কাম সেইকাৰণে সকলোবিলাক আমাৰ ইয়াত ৰাইজ ইয়াত উপস্থিত বহুত আছে আমাৰ দায়িত্ব লোৱা যিসকল আমাৰ চিটিজেন নিজে নিজৰ অঞ্চলটোৰ কথা ভাবে আমাৰ চহৰখনৰ কথা ভাবে তেখেতসকলে দেখিছোঁ আমাৰ প্ৰত্যেকজন অফিচাৰে যেনেকৈ বিচাৰিছে তেনেকৈ সহায় কৰিছে সেইকাৰণে ময়ো গৌৰৱান্বিত আজি আপোনালোকৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে তেখেতসকলক জনাই পেলাই কিন্তু এতিয়া আমাৰ অকণমান কৰণীয় আছে কৰণীয়খিনি কেনেকুৱা আমি আইডেণ্টিফাই কৰিলোঁ কাৰোবাক পালোঁ কাৰোবাক নাপালোঁ কাৰোবাক মৃত পালোঁ কাৰোবাক আছে কাৰোবাক বহুত দিন ভোট দিয়া নাই কিন্তু বেলেগত আছে আমি সেইখিনি ডিটেইলছ পাইছোঁ সেইখিনি ডিটেইলছ এতিয়া BLOসকলৰ লগত মিলি পেলাই আমি কি কৰিব লাগিব নামটো অন্তৰ্ভুক্ত বা নামটো ক্লিক কৰিব লাগিব কোনোবা যদি ঢুকাইছে কোনোবা যদি চিফ্ট হৈছে তেখেতসকলে কোৱাৰ নিচিনাকৈ আমি ফৰ্ম 7খন আমি ব্যৱহাৰ কৰিব লাগিব আৰু আমি যদি যাৰ 18 বছৰ হৈছে আমি যদি নাম উঠাব লাগে বা কোনোবা বেলেগত আছিলে চাকৰি ইয়াত ঘৰৰ তেখেতসকলে বান্ধি হৈছে ফৰ্ম 6ৰ জৰিয়তে আমি নামটো ঠিক তেনেধৰণে আমি কামখিনি এতিয়া লাগিব এতিয়া কি হ'ল যে সকলোৱে হয়তো BLO লগ নাপাব পাৰে কাৰণ তেখেতসকলেও বিজি থাকে তেনেহ'লে আমাৰ উন্নয়ন সমিতিবিলাক আছে ইয়াতো উন্নয়ন সমিতিৰ মানুহ ধেৰ আছে আমাৰ প্ৰত্যেকটা উন্নয়ন সমিতিৰ মানুহকে আমি গৌৰৱনগৰ উন্নয়ন সমিতিয়ে হওক কৃষ্ণপুৰ উন্নয়ন সমিতিয়ে হওক আমাৰ খানাপাৰা পিনৰ যিমানসকল আমাৰ মন্দিৰ নামঘৰ বা ক্লাব বা আমাৰ জয়ানগৰ মছজিদত যিমানখিনি মানুহ আমাৰ ৰিলেটেড হৈ থাকে আৰু তেনেকুৱা মানুহবিলাক তাৰমানে সামাজিক মানুহ থাকে সেইকাৰণে সেই মানুহসকলে যদি আমাৰ BLO ইয়াতে বহিব কাইলৈ দিনটো বহিব বা মোক হ'লেও বা আমাৰ লগত থকা যোনখিনি লোকসকলক যদি আমাক জনাই দিয়ে যে এইসকল মানুহ ঢুকাইছে এতিয়া ভেৰিফিকেশ্যনটো আমি কৰিছিলোঁ তাৰ পিছতো কোনোবা মানুহ ঢুকাব পাৰে সেইখিনি যদি ইনফৰ্মেশ্যনখিনি আপুনি দি দিয়ে আমি খুব আমাৰ নিয়াৰিকৈ কামখিনি আমি কৰিব পাৰিম আৰু এখন শুদ্ধ ভোটাৰ তালিকা আমি পাবলৈ পাৰিম এইখিনিকে ক'লোঁ বৰ বেছি দীঘলীয়া নকৰোঁ আপোনালোকে খুব সুন্দৰভাৱে আমাৰ অফিচাৰসকলে আপোনালোকে বুজাই দিছে আপোনালোকে বুজি পাইছে আৰু বুজি নাপালেও দুটা এটা কথা পিছত যদি আপোনালোকে সোধে আমি আপোনালোকক ক'ম আৰু আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অহাৰ বাবে